হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব এজন উদীয়মান যুৱক যে সৰুৰে পৰা তেওঁ নাট অভিনয়ত বৰ্তি থাকে আৰু নাট অভিনয়ত বৰ্তি থাকিয়েই তেওঁ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱকজন হৈছে ৰাজীৱ দলৈ। টুপাতলি ৰাজীৱ দলৈয়ে বহুতো চুটি ছবি অভিনয় কৰাৰ লগতে তেওঁ বহুতো চুটি ছবিত পৰিচালনাও কৰিছে আৰু তেওঁৰ এই যি অধ্যৱসায়, এই অধ্যৱসায়ে তেওঁক ভাৰতৰ যি ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, এই ৰাষ্ট্ৰীয় গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম কৰিলে। মোৰ লগত আছে ৰাজীৱ দলৈ। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব, কেনেধৰণে আপোনালোকে আগবাঢ়িল? ধন্যবাদ। আচলতে মই সৰুৰ পৰা অভিনয়ৰ লগত জড়িত আছিলোঁ। যি পাৰোঁ, যি জানো, যি নাজানো সেনেকৈ মই কিছুমান কাম কৰিছিলোঁ, যাৰ ফলত আজিৰ দিনটোত আহি মোৰ আপোনাৰ এটা সৌভাগ্য লাকি মই, যাৰ কাৰণে হয়তো নেশ্যনেল প্ৰাইড অফ ইণ্ডিয়া ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আয়ুষ ডিপাৰ্টমেণ্ট আৰু লগতে চাৰুকল পুনে মহাৰাষ্ট্ৰ ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যনে মোক এই এৱাৰ্ডটো দিলে এক্টৰ ফিল্ম মেকাৰ হিচাপে। আৰু বাকীসকলে পালে অসমৰ 3জনে, তেওঁলোক মিচিং কাষ্টৰ, তেওঁলোকে আপোনাৰ কিছুমান লেখক হিচাপে পালে। মই যে এখন টুপাতলি গাঁৱত বাস কৰি পেলাই বা ইয়াতে জন্মগ্ৰহণ কৰি পেলাই খেতি পথাৰৰ লগত জড়িত মই যিহেতু, তথাপিতো যে এনেকুৱা এটা মনোভাৱ, সাহস এটা লৈ পেলাই আজি ৰাষ্ট্ৰীয় নেশ্যনেল এৱাৰ্ড পালোঁ, সেইটো কাৰণে মই গৌৰৱ, মই বহুত, লগতে অঞ্চলবাসীয়েও গৌৰৱ। নিশ্চয়কৈ ৰাজীৱ দলৈ তেখেতে সৰুৰে পৰাই যি অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিল আৰু অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰি তেওঁ এই যি গৌৰৱ বঁটা, ৰাষ্ট্ৰীয় যি গৌৰৱ বঁটা, এই গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মই এটা কথা তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতে কি চুটি ছবি হওক বা কেনেকুৱা ধৰণৰ ছবিত তেওঁ অভিনয় কৰিছিল, সেই বিষয়ে আমি সবিশেষ জানিব বিচাৰিম। মই আপোনাৰ 2003 চনতে প্ৰথম ডাইৰেকশ্যন কৰিছিলোঁ, নিজে স্ক্ৰিপ্ট লিখিছিলোঁ, প্ৰডিউচাৰ কৰিছিলোঁ আপোনাৰ এই গাঁৱৰ ল'ৰা ছোৱালীখিনি লৈ পেলাই টুপাতলি বহাগী নহয় জোনালী। তেতিয়া সেই ফিল্মখন আহি আপোনাৰ এতিয়া বৰ্তমান 2022ত 18 বছৰত ভৰি দিছে। এটা মোৰ ইতিহাস মোৰ কাৰণে। আৰু তেনেকুৱা মই 2013 চনত কৰিছিলোঁ আপোনাৰ মায়া বুলি পেলাই শ্বৰ্ট ফিল্ম এখন, ডাইৰেকশ্যন, প্ৰডিউচাৰ, ৰাইটাৰ, এক্টৰ ময়ে আছিলোঁ। এখন আপোনাৰ আড্ডা ফিল্ম ফেষ্টিভেলত পঠাইছিলোঁ। তাত 2015ত কৰিলোঁ মই আপোনাৰ শিৱা বুলি পেলাই, য'ত এশিঙীয়া গড় অসমৰ গৌৰৱ, কেনেকৈ এইবিলাক স্মাগলাৰ বা এনেকৈ গড়ৰ চোৰাং চিকাৰী কেনেকৈ সেইবিলাক চোৰাং চিকাৰী হেৰি কৰে আৰু আপোনাৰ কাটি লৈ যায়, সেইবিলাক মই ধৰিছিলোঁ তাতে। তাৰপিছত আপোনাৰ সেনেকুৱা গৈ গৈ মই মণিপুৰীও কৰিছোঁ, মণিপুৰী ফিচাৰ ফিল্ম কৰিছোঁ। তাত আপোনাৰ কি নাম? হিৰো ৰিবেল ফৰ লাভ। আৰু লগতে ৰিচেণ্টলি মই 2021ত কৰিলোঁ মণিপুৰী ভিডিঅ' এটা, মোৰ থৈ গ'ল বুলি পেলাই, সেইখনত মই আৰ্মিৰ ৰোল এটা কৰিছোঁ। তাত সেনেকৈ আপোনাৰ মই তিৱাতক কৰিছোঁ, অসমীয়া এনে হিন্দীও কৰিছোঁ মই আপোনাৰ নয়া সুভা বুলি পেলাই। তাত আপোনাৰ তেনেকুৱা আৰু মই 2021ত কৰিছিলোঁ এই বৰ্ষা জিতে নামে বুলি পেলাই 39 এপিছ'ডত আছিলোঁ মই, সেই অসমীয়া যিখন ধাৰাবাহিক তাতে আছিলোঁ মই। হয়, নিশ্চয়কৈ এনেদৰে চুটি ছবি আৰু ধাৰাবাহিকৰ জৰিয়তে তেওঁৰ যি অভিনয়ৰ যাত্ৰা তেওঁ অব্যাহত ৰখা পৰিলক্ষিত হৈছে, যাৰ বাবে আজি যি ৰাষ্ট্ৰীয় গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ই অসমৰে নহয়, ই টুপাতলি অঞ্চলবাসীৰ বাবেও এক গৌৰৱ। আৰু মোৰ লগত আছে এই টুপাতলি অঞ্চলৰ বাসিন্দা, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা লাগিছে আজি আমি ৰাজীৱ দলৈয়ে নেশ্যনেল প্ৰাইড অফ ইণ্ডিয়া এৱাৰ্ড পোৱাৰ আমি বহুত আনন্দ, মানে কি ক'ম আৰু, মানে ভাষা নাই। গতিকে ৰাজীৱ দলৈৰ দৰে উঠি অহা প্ৰজন্মই যাতে পুনৰাই এনেকুৱা আনিব চেষ্টা কৰে, তাকে মই ৰাজীৱ দলৈক ধন্যবাদ দিছোঁ এই ৰাস্তাটো দেখুৱাৰ বাবে। আৰু লগতে আপোনালোক সংবাদ কৰ্মীসকলকো এইখিনি কৈ মই ধন্যবাদ দিছোঁ। হয়, নিশ্চয়কৈ সকলোৱে এতিয়া উৎফুল্লিত হৈ পৰিছে, কাৰণ যিহেতু অঞ্চলটোৰ বাবে এক সুনাম অৰ্জন কৰি আহিছে ইয়াৰ যি উদীয়মান যুৱক ৰাজীৱ দলৈয়ে, অভিনেতা আৰু যি চলচ্চিত্ৰ নিৰ্মাতা হিচাপে যি ৰাষ্ট্ৰীয় গৌৰৱ বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। যুৱ প্ৰজন্মৰ যাতে ই এক উৎসাহৰ থল হৈ ৰয় আৰু প্ৰাগ নিউজৰ তৰফৰ পৰা আমাৰ ৰাজীৱ দলৈলৈ উজ্জ্বল যি ভৱিষ্যত, এই উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।